কৰবাত যদি সামান্য এটা ব্ৰেডৰ দাম ঊৰ্ধ্বমুখী আন কৰবাত আকৌ পেট্ৰল ক্ৰয় কৰিবলৈ গৈ ৰাইজৰ হাহাকাৰ ভয়ংকৰ খাদ্য সংকটত পশ্চিম এছিয়া আফ্ৰিকান ৰাষ্ট্ৰত দেউলিয়া হোৱাৰ দিশে বিশ্বৰ 104খন দেশ বিশ্ব বেংকৰ দ্বাৰা প্ৰকাশিত এখন প্ৰতিবেদনত বুধবাৰে দাবী কৰা হৈছে বিশ্বত খাদ্য মুদ্ৰাস্ফীতিয়ে এনে ভয়ংকৰ ৰূপ লৈছে যে যিকোনো মুহূৰ্তত 104খন দেশ দেউলিয়া হ'ব ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী বিভাগৰ মুৰব্বী আসিম ষ্টেইনাৰে প্ৰতিবেদনখন দাখিল কৰি কয় অতি শীঘ্ৰেই বিশ্বৰ কমেও 50খন দেশৰ কোষাগাৰ শূন্য হ'ব পাৰে বিশ্ব বেংকৰ ঋণেৰে কথমপি চলি আছে কেইবাখনো উন্নত দেশ উল্লেখযোগ্য যে 2022 চনত পোনপ্ৰথমে নিজকে দেউলিয়া ঘোষণা কৰিছিল শ্ৰীলংকা চৰকাৰে ইয়াৰ কিছুদিন পাছত নেপাল পেৰু টিউনিছিয়া উত্তৰ আৰু দক্ষিণ সুদান লেবানন ঘানা কেনিয়া আৰ্জেণ্টিনা ইজিপ্ত আৰু তুৰ্কীয়ে দেউলিয়া বুলি ঘোষণা কৰিছিল বিশ্ব বেংকে শেহতীয়াকৈ পাকিস্তান আৰু বাংলাদেশকো দেউলিয়া অৱস্থালৈ গতি কৰা বুলি তালিকাত স্থান দিছে জলবায়ু পৰিৱৰ্তন আৰু শেহতীয়াকৈ ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবে বিশ্বত নামি আহিছে তীব্ৰ সংকট অৰ্থনৈতিক বিশ্লেষকসকলৰ মতে পশ্চিম এছিয়া আৰু আফ্ৰিকান ৰাষ্ট্ৰসমূহ ইউক্ৰেইনৰ গোমধানৰ ওপৰত নিৰ্ভৰশীল কিন্তু যুদ্ধৰ বাবে গমধানৰ ৰপ্তানি ব্যাহত হৈছে বিশ্ব বেংকৰ মতে বৰ্তমান বিশ্বৰ 148খন দেশৰ ভিতৰত 135খন দেশৰ ওপৰতে আছে ঋণৰ অস্বাভাৱিক বোজা কৰোনা মহামাৰীৰ পিছৰে পৰা ইয়াৰেই 39খন ৰাষ্ট্ৰই প্ৰয়োজনতকৈ 3 গুণ বেছি ঋণ লৈছে এই 39খনৰ ভিতৰত আকৌ 20খন দেশে কাহানিও বিশ্ব বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰে প্ৰতিবেদনখনে উল্লেখ কৰা মতে ভাৰততো অধিকাংশ ৰাজ্যই অস্বাভাৱিক ঋণৰ বোজা গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বাদে এই ৰাজ্যসমূহৰ ঋণৰ বোজা নিয়ন্ত্ৰণৰ বাহিৰত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক